আপুনি কিমান কেজি ওজনৰ মাছ দেখিছে 10, 20 বা 30 কেজি ওজনৰ পিছে 2 মোন ওজনৰ হয়তো মাছ কাহানিও দেখা নাই এইখন অসমত আজি আপোনালোকক দেখুৱাম এটা প্ৰকাণ্ড গৰুৱা মাছ মাছটোৰ ওজন কিমান জানেনে শুনিলে আচৰিত হ'ব আজি আমি দেখুৱাব খোজা এই মাছটোৰ ওজন প্ৰায় 80 কিলো ব্ৰহ্মপুত্ৰৰ বুকুত বৰশী বাই থাকোতে এই প্ৰকাণ্ড গৰুৱা মাছটো এজন মাছমৰীয়াই ধৰিবলৈ সক্ষম হয় মাছমৰীয়াজনৰ নাম বিনোদ সিং মায়ঙৰ চনকাত ঘৰ বিনোদ সিঙৰ আনদিনাৰ দৰে আজিও বিনোদে বৰশী পেলাই থৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত কাছখিলা পাহাৰৰ কাষতেই বৰশীত এটা 1 কিলোগ্ৰাম ওজনৰ মাছ টোপ হিচাপে লগাই থৈছিল বিনোদে তেনেতেই বৰশীৰ টোপ গিলিবলৈ আহি প্ৰায় 80 কিলো ওজনৰ এই প্ৰকাণ্ড মাছটো বৰশীত লাগে চাওক এই দৃশ্য কিদৰে মাছটো পাৰলৈ চপাই আনিছে মাছটো দেখি নিজেও হতভম্ব হৈ পৰে বিনোদ কাৰণ বিগত 30 বছৰ ধৰি এই ব্ৰহ্মপুত্ৰৰ বুকুতে মাছ ধৰি আজি 48 বছৰত ভৰি দিছে যদিও ইমান দিনে এনে বৃহৎ আকাৰৰ মাছ কোনোদিনেই পোৱা নাছিল কিন্তু আজি সেই সৌভাগ্য ঘটিল পৰৱৰ্তী সময়ত এখন মালটনা বাহনেৰে মাছটো চন্দ্ৰপুৰ এলেকাৰ হাজংবৰী বজাৰত বিক্ৰীৰ বাবে লৈ যোৱা হয় 30,000 টকাত মাছটো বিক্ৰী কৰে বুলি জানিব পৰা গৈছে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মায়ং